মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আজি কোকৰাঝাৰৰ ফকিৰা গ্ৰামত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। শুক্ৰবাৰে একাংশ সন্দেহজনক লোকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল 11জনকৈ খিলঞ্জীয়া। হাতে হাতে বাঁহৰ লাঠি লৈ খিলঞ্জীয়া লোকক আক্ৰমণ কৰিছিল একাংশ সন্দেহজনক মানুহে। একেলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ফকিৰা গ্ৰামৰ নামপাৰা গাঁৱত। আজি ঘটনাস্থলীত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কঠোৰ সকিয়নে যে খিলঞ্জীয়াক আক্ৰমণ কৰা কাকোৱে ৰেহাই দিয়া নহয়। সন্দেহজনক মানুহৰ আগ্ৰাসনৰ পৰা ভূমিপুত্ৰক সুৰক্ষা দিয়া হ'ব বুলি আশ্বাস মন্ত্ৰীগৰাকীৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে মই ইয়ালৈ আহিছোঁ আৰু ইয়াত আহি যিটো পৰিৱেশ দেখা গৈছে যে এই পৰিৱেশত আমাৰ খিলঞ্জীয়া মানুহ ভূমিপুত্ৰ কোচ ৰাজবংশীসকলো যেন আজি ইয়াত সুৰক্ষিত নহয় সেইটো অনুভৱ কৰা হৈছে। আৰু এটা কথা স্পষ্ট ভাষাৰে কৈ দিওঁ যে ইয়াত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ সদায় সুৰক্ষিত হৈ থাকিব। ইয়াত কোনোবাই যদি আঙুলি দাঙি কথা ক'ব খোজে তাৰ ওপৰত আইনগতভাৱে যিমান কঠোৰ ব্যৱস্থা ল'ব লাগে লোৱা হ'ব। ইয়াত কোনো চিন্তা কৰিব নালাগে। মই আজি ইয়ালৈ আহি আমাৰ যিসকল খিলঞ্জীয়া লোক ইয়াতে বৰ্মন সম্প্ৰদায়ৰ বা আমাৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ যিসকল লোকক কালি এই ধৰণে এটাক কৰা হৈছে, তেওঁলোকক আক্ৰমণ কৰা হৈছে, সেইসকলক মই নিশ্চিত সুৰক্ষাৰ নিশ্চিতি দিছোঁ। ইয়াত চিন্তা কৰিব লগা নাই। আৰু যিসকলে বাহিৰৰ পৰা অহা এই বাংলাদেশী মূলৰ অনুপ্ৰৱেশকাৰীসকলে আমাৰ খিলঞ্জীয়া মানুহক এনেকৈ আক্ৰমণ কৰাটো আমি কেতিয়াও সহ্য নকৰোঁ। আৰু এটা কথা স্পষ্ট, এতিয়াও তেওঁলোকে জানিব লাগিব এইখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ চলি আছে। যদি ভাবিছে যে ধুবুৰীত ৰকিবুল হুছেইন জিকিছে, গতিকে তেওঁলোকৰ উৎপাত বাঢ়িছে বুলি ভাবিছে, তেতিয়াহ'লে তাক কেনেকৈ কণ্ট্ৰল কৰিব লাগে আমি জানো। মই ইয়াতে SP ডাঙৰীয়াক নিৰ্দেশ দিছোঁ যে ইমিডিয়েটলি কেইজনমান ধৰিছে আৰু যিকেইজন এতিয়াও ধৰিব পৰা নাই, যাক ভিডিঅ' আমাৰ ওচৰত আছে, সেই গোটেই মানুহক আজি ৰাতিৰ ভিতৰতে 24 ঘণ্টাৰ ভিতৰতে এৰেষ্ট কৰিব লাগিব। আৰু আইনগতভাৱে যিমান কঠোৰ ব্যৱস্থা ল'ব লাগে আমি কঠোৰ ব্যৱস্থা ল'ম। ইমান বছৰ সাহস পোৱা নাছিল, 3 দিন আগত জিকি গ'ল নহয়, এইকাৰণে সাহস পাই গ'ল। এই সাহসবিলাক আমি দিব নোৱাৰোঁ। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত মই ইয়ালৈ আহিছোঁ। আৰু ইয়াত খিলঞ্জীয়া মানুহে একেবাৰে নিশ্চিত হৈ থাকক যে তেওঁলোকে ক'ৰবাত বাংলাদেশীৰ ভোটেৰে জিকিব পাৰে, কিন্তু আমাৰ খিলঞ্জীয়া মানুহৰ গাত হাত তুলিব, খিলঞ্জীয়া মানুহক খেদি আহিব, এইটো হ'ব নোৱাৰে।